নমস্কাৰ 29ৰ এডিআৰই এক্সামৰ আগত মই আৰু দুটামান অংক মানে কনসেপশন ক্লিয়াৰ কৰি দিবলৈ ওলাইছো হয়তো আপোনালোকে জানিবও পাৰে কিন্তু হলেও এবাৰ যদি চাই যায় কি জানি আপোনালোকৰ অকনমান সহায় হয় তেনেহলে বলকচোন মই একেটা টাইপৰ অংক দুটাকৈ আপোনালোকক অকনমান শিকাবলৈ চেষ্টা কৰিছো যাতে পৰীক্ষা হলত আপোনালোকৰ অকনো সময় নষ্ট নহয় আৰু সুন্দৰকৈ আপোনালোকে ফটককৈ অংকটো কৰি দিব পাৰে ঠিক আছে বলক প্ৰথম অংকটো হৈছে কোনো এটা সংখ্যাক প্ৰথমে 30% বৃদ্ধি কৰা হ'ল সকচোন 30% বৃদ্ধি কৰিলে কি হ'ব 100 টো হ'ব গৈ 100 লগত 30 যোগ কৰি 130 হয় নহয় তাৰ পাছত কৈছে তাৰ পাছত তাক 30% হ্ৰাস কৰা হ'ল এতিয়া হেতু যেটো পালো 130 তাক আকৌ 30% হ্ৰাস কৰিবলৈ কৈছে তেতিয়ালে কি হ'ব 100 ভাগৰ 70 তাৰমানে এটো এই সংখ্যাটোৰ লগত আকৌ পূৰণ কৰিব লাগিব 100 ভাগৰ 70 মানে কি 100 পৰা আমি 30 বিয়োগ কৰি দিলো তেতিয়া আমি 70 পালো এতিয়া সক 00 কটাকটি কৰি 7 ৰং 91 পাইছো 91 সংখ্যাটো এতিয়া 100 কে ডাঙৰ নে সৰু নিশ্চয় সৰু তাৰমানে আমি 100 পৰা যেতিয়া 91 বিয়োগ কৰি দিম তেতিয়া 9% পাম আৰু উত্তৰটো হ'ব 9% হ্ৰাস হৈছে এফালে 9% হ্ৰাস তাৰ পাছতে সক একে টাইপৰ অংক এটা মই লৈ আহিছো এটো প্ৰশ্ন পেপাৰত অহা নহয় বাৰু কিন্তু লৈ আহিছো কোনো এটা সামগ্ৰীৰ মূল্য 20% হ্ৰাস কৰি তাৰ পাছত 40% বৃদ্ধি কৰা হ'ল বৃদ্ধি বা হ্ৰাসৰ শতাংশ কিমান একে ধৰণৰ 20% প্ৰথম হ্ৰাস হৈছে তাৰমানে 100 টকাৰ বস্তুটো কিমান হৈছেগে 80 টকা হৈছে এতিয়া হে 80 টকাৰ ওপৰত 40% যদি বৃদ্ধি কৰি দিয়ে এতিয়া এই 80 টকাৰ ওপৰত কি কৈছে 40% বৃদ্ধি কৰি কি হৈছে 100 ৰ পৰা 100 মানে 40 হৈ গ'ল 100 লগত 100 তাৰমানে 40 যোগ দিবই লাগিব তেতিয়া কটাকটি কৰি আমি কি পালো 8 14 112 এতিয়া 112 টো 100 কে ডাঙৰ নহয় জানো তাৰমানে কি হ'ব বৃদ্ধি হ'ব 112 পৰা 100 গ'ল থাকিল 12 এটো 12% বৃদ্ধি হৈছে মই জুৱাটো ভিডিওটো এনেকুৱা এটা দিছিলো আপোনালোকে ভালকে চাবচোন এনেকুৱা অংক আহিলে যাতে আপোনালোকে পাৰে এইটো এটা ইন্টাৰেষ্টিং অংক 3:4:5 অনুপাতত থকা তিনিটা সংখ্যাৰ পূৰণফল 480 বুলি কৈছে আমি তিনটা 3x 4x 5x বুলি ধৰি ললো ধৰি পেলাই আমি কি কৰিলো ইকুৱেল টু 480 ধৰিলো হা 480 ধৰিলে কি হ'ব x পূৰণ x পূৰণ x কিউব আৰু 5 4 গুণ 20 3 20 60 60 টো ইয়াত পূৰণ তাৰমানে হৰণ হৈ যাব যেহেতু এফালে x ৰ লগত 60x কিউব থাকিব লাগিছিল যেহেতু পূৰণটো আমাৰ সমান চিহ্ন এফালে আহিলে হৰণ হয় সেইকাৰণে আমি ডাইৰেক্ট হৰণে কৰি দিছো আৰু এটা 0 0 গুচি গ'ল 6 8 গুণ 48 আৰু 8 মানে নো কি 2 কিউব তাৰমানে 8 মানে আমি কি জানো 2 পূৰণ 2 এতেকে যদি x কিউব ইকুৱেল টু 2 কিউব হয় তেতিয়াহলে x ইকুৱেল টু 2 হ'ব আৰু আটাইতকৈ ইয়াত ডাঙৰ সংখ্যাটো উলিয়াবলৈ কৈছে ডাঙৰ সংখ্যাটো হৈছে 5x 5 ৰ লগত যেতিয়া x পূৰণ কৰি দিম আমি এতিয়া কি পাম 10 পাম উত্তৰটো হ'ব 10 এই ধৰণৰ অংক এটা পুনৰবাৰ কৰিবলৈ লৈছো পাঁচটা ক্ৰমিক সংখ্যাৰ এবাৰ যোগফল বুলি কৈছে দেই যোগফল 190 ডাঙৰ সংখ্যাটো কি এটা কথা হ'ল আপোনালোকে এনেকে পাতি লোৱাৰ কোনো প্ৰয়োজন নাই খালি মনতে ভাবি ল'ব এটা হ'ব x এটা x + 1 এটা x + 2 এটা তাৰমানে ইটোৰ পিছত হিটো আৰু হয় নহয় এই x + 4 লৈকে হ'ব আৰু যেতিয়া পাঁচটা সংখ্যাৰ যোগফল বুলি ক'ব আপোনালোকে ডাইৰেক্ট 5x বুলি ধৰিয়ে দিব প্লাস এই 10 টো কোপৰ পালে এটো চাওক আপোনাৰ প্ৰথমটো সদায় ফ্ৰী হ'ব প্ৰথমটোৰ লগত একো নাথাকে তে 1 2 3 4 চাৰিটা আমি যোগ কৰিলে 10 পাও সেইকাৰণে আমি কি লিখিলো 5x + 10 = 190 আৰু এই +10 টো সমান চিহ্ন ইফালে গলে মাইনাস হৈ যাব লগে লগে 180 বুলি লিখি দিবই পাৰি আৰু এই যে 5 টো ইয়াত পূৰণ হৈ আছে এটো সমান চিহ্ন ইফালে আহিলে হৰণ হৈ যাব আপোনালোকে যেতিয়া ৰাফ ওয়াৰ্কত কৰিব ডাইৰেক্ট 5x + 10 এটো লিখি পেলাই ডাইৰেক্ট x = 180/5 বুলি লিখি দিবই পাৰে পাছেৰে যেতিয়া আমি 180 হৰণ কৰিছো হৰণ কৰিলে আমি 36 পালো আৰু যেহেতু আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰিছে ডাঙৰ সংখ্যাটো এটো একেবাৰে শেষৰটো নহব জানো x + 4 টো আমি কিমান পাম 36 + 4 40 এবাৰ অংকটো লসাগু গসাগুৰ অংক দেই এতিয়া 3:4:5 অনুপাতত থকা তিনিটা সংখ্যাৰ লসাগু যদি 2400 হয় তেন্তে গসাগু কিমান হ'ব একদম চিন্তা কৰিব নালাগে এই যে 2400 টো আপুনি পাতি এই যে 3 4 5 এইটা আপুনি ডিভাইড কৰি দিয়ক 3 * 4 * 5 এতিয়া আমি যদি 4 ৰে কাটো 24ক 6 বাৰ যাব 600 হ'ল আৰু 3 ৰে 6ক কাটিলে 200 বাৰ যাব আৰু 5 ৰে 200ক কাটিলে 40 বাৰ যাব আনসাৰটো হ'ব 40 আৰু এটা অংক চাওক দুটা সংখ্যাৰ লসাগু 210 আৰু গসাগু হৈছে 35 এটা সংখ্যা যদি 105 হয় তেনেহলে আনটো সংখ্যা কি আমি জানো যে এই ফৰ্মুলাটো কিন্তু আপোনালোকে মনত ৰাখিব দেই দুটা সংখ্যাৰ পূৰণফল তাৰমানে লসাগু পূৰণ গসাগু ইকুৱেল টু দুটা সংখ্যাৰ পূৰণফল এতিয়া যেহেতু আমাক লসাগু আৰু গসাগু দি থৈছে 210 আৰু 35 আৰু তাৰে এটা সংখ্যাও দি থৈছে 105 এতিয়া আমাৰ আনটো সংখ্যা কি হ'ব
আনটো সংখ্যা আমি উলিয়াবলৈ কি কৰিম 105 টো ইয়াত পূৰণ হৈ আছে সমান চিহ্ন এইফালে পঠিয়াই দিলো হৰণ হৈ গ'ল 105 ৰে 210ক দুবাৰ গ'ল 2 35 70 আনসাৰটো হ'ব 70 এনেকুৱা টাইপ অংক আহিব পাৰে বুলিহে মই জাস্ট এনে অকমান আইডিয়া এটা দিলো আহিলে আপোনালোকে কৰিব দেই আমাৰ ছাত্ৰীসকলে দশমিকৰ অংক দেখিলে ভয় খায় সেইকাৰণে মই ভাবিছো আপোনালোকৰো অলপমান কনফিউজন আছে নেকি এতিয়া সব 2.5 দিছে ডিভাইড বাই 50 তাৰ আকৌ দশমিকত প্ৰকাশমান হৈছে এতিয়া আপোনাৰ চাওক এই যে 50 আমি এটা কাম কৰো 50 টোক আমি 100 বনাই দিও 100 বনাবলৈ হলে তলত 2 ৰে পূৰণ কৰিব লাগিব তলত 2 ৰে পূৰণ কৰাৰ মাত্ৰকে আপুনি ওপৰতো 2 ৰে পূৰণ কৰিব লাগিব তাৰমানে তলত কৰিলে ওপৰত কৰিবই লাগে কাৰণ 2 ৰে আমি কিয় পূৰণ কৰিলো যেতিয়া 250 100 হৈ যাব তলটো যেতিয়া 100 হৈ যাব ওপৰত আমি কি পালো 2 25 50 কিন্তু এটাৰ আগত দশমিক আছে এটাৰ আগত দশমিক দিলো দিয়াৰ পিছত তেতিয়া 50ৰ কি শূন্যটো কাট খাই গ'ল তাৰমানে 5/100 হ'ল আৰু যেতিয়া একৰ পিছত দুটা শূন্য আছে একৰ পিছত দুটা শূন্য থাকিলে কি হয় এফালে 0.05 হৈ গ'ল তাৰমানে দুটাৰ আগত দশমিক আহিলে হয়নে নহয় এইটো সব ৰিপিট ভগ্নাংশ তাৰমানে পৌনঃপুনিক তাৰ সমতুল্য ভগ্নাংশটো বা p/q আকাৰত প্ৰকাশ কৰিবলৈ কৈছে এইটো কেনেকৈ কৰিম আপুনি চাব প্ৰথম এইটো উদাহৰণ চাওকচোন 0.7 বাৰ আপোনাৰ কি হ'ব যদি এটা বাৰ থাকে নহয় দশমিকৰ পিছত আপোনালোকে কি কৰিব তলত 9 এটা বহাই দিব আৰু এই সংখ্যাটো বহাই দিলে হ'ব এইটো আকৌ অকমান বেলেগ চাওকচোন 0.47 বাৰ আপুনি কি কৰিব জানেনে এই বাৰটোৰ কাৰণে আমি 9 বহালো আৰু এই দশমিকৰ পিছত যে 4 টো খালি হৈ আছে 4ৰ ওপৰত কোনো বাৰ নাই সেইকাৰণে আমি 0 বহালো আৰু যেহেতু 47 আমি ইয়াত পাতি দিলো আৰু যেহেতু 4 টো ফ্ৰী হৈ আছে সেইকাৰণে মাইনাস কৰি দিলো 4 টো তেতিয়া কি হ'ব 43/90 উত্তৰ ওলাই গ'ল এইটো চাওক 0.001 তিনটাৰ ওপৰত বাৰ থকাৰ কাৰণে আপোনাৰ তিনিটা 9 পালো আৰু ওপৰত 1 হ'ব এই ভ্যালুটো ওপৰত বহি গৈছে তাৰ পিছৰটো চাওক 3.14 টু দি পাৱাৰ বাৰ তাৰমানে আপোনাৰ কি হ'ল 4 ওপৰত যেহেতু পৌনঃপুনিক আছে আমি কি কৰিলো 314 গোটেই সংখ্যাটো পাতি এই দুটা ফ্ৰী হৈ আছে যে 31 টো আমি মাইনাস কৰিলো আৰু ইয়াৰ যেহেতু এটাৰ ওপৰত বাৰ আছে সেইকাৰণে ডিভাইড বাই 9 কৰি দিলো আৰু এইটো দশমিকৰ পিছত এটা সংখ্যা ফ্ৰী হৈ থকাৰ কাৰণে এটা শূন্য দিলো আৰু এই 314 পৰা 31 গ'ল 283 ডিভাইড বাই 90 ডাঙৰ অংক এটাও দেখুৱাই থওঁ দেই বাই চান্স আহি যাব পাৰে 2.235 বাৰ আপোনালোকে নিশ্চয় বুজি পাইছে 5 টু দি পাৱাৰ বাৰ হোৱাৰ কাৰণে এটা 9 হ'ব আৰু পইণ্টৰ পিছত দুটা ফ্ৰী হৈ থকাৰ কাৰণে দুটা 0 হ'ব আৰু গোটেই অংকটো আপুনি বহাই দিয়ক 2235 বহাই দিলো আৰু এতিয়া কি মাইনাস কৰিব লাগিব আমি 223 এই ফ্ৰী হৈ থকা সংখ্যাকেইটা আমি মাইনাস কৰি দিব লাগিব মাইনাস কৰি দিলো তেতিয়া পালো 2012 ডিভাইড বাই 900 দেখিছেনে তেতিয়াহলে 23 দুইটাৰ ওপৰত যেতিয়া বাৰ থাকিব আপোনালোকেতো আনসাৰটো গমেই পাই গ'ল সকে কাৰণ দুটাৰ ওপৰত বাৰ আছে যেতিয়া 99 হ'ল আৰু ওপৰত 23 বহি গ'ল হৈ গ'ল উত্তৰটো হ'ব এই 23/99 বহুতে একদম সিম্পল অংকবোৰ ভয়তে এৰি থৈ আহে যে সেইকাৰণে আসলে মই একেবাৰে উজু কেইটা কৰি দিছো আৰু কিছুমানৰ কি হয় পচলাত দাঁত ভাগে সেইকাৰণে মই কৰিবলৈ চেষ্টা কৰিছো এটো 1 মিটাৰ কিউব আয়তনৰ এটা ঘনকৰ পৰা 1 সেন্টিমিটাৰ কিউব আয়তনৰ কিমানটা ঘনক কাটি উলিয়াব পৰা যাব মিটাৰটো ডাঙৰ সেন্টিমিটাৰটো সদায় সৰু আপোনালোকে জানে তাৰমানে এই 1 মিটাৰ কিউব আয়তনৰ যেটো আমাৰ মানে ঘনক হেতু ডাঙৰ ঘনক আৰু তাৰ পৰা আমি 1 সেন্টিমিটাৰ কিউবৰ আয়তনৰ তাৰমানে ঘনকবোৰ কাটি উলিয়াব লাগিব কিমানটা পাম আৰু আমি জানো যে আয়তনৰ সূত্ৰটো হৈছে ঘনক যেহেতু গোটেইকিটা মানে যিখন ছখন তল আছে গোটেই তলকেখন সমান সেইভাবে কি হ'ব বাহু কিউব আৰু সৰু ঘনকৰ তাৰমানে সৰু ঘনকৰ সংখ্যা আমি কেটা পাম আমি কি কৰিব লাগিব ডাঙৰ ঘনকটোৰ ভলিউম ডিভাইড বাই সৰু ঘনকটোৰ ভলিউম এটো ডিভাইড কৰি দিব লাগিব এটা যেহেতু গোটেইকিটা মিটাৰত আছে মই মানে হেকানে 1 মিটাৰ কিউবটো আমি 1 মিটাৰ পূৰণ 1 মিটাৰ প্লাস পূৰণ 1 মিটাৰ কৰি ললো আৰু তলটো 1 সেন্টিমিটাৰ কিউবটো 1 সেন্টিমিটাৰ ইনটু 1 সেন্টিমিটাৰ ইনটু 1 সেন্টিমিটাৰ কৰি ললো এতিয়া আমি জানো যে 1 মিটাৰত 100 সেন্টিমিটাৰ পাতি দিলো 100 সেন্টিমিটাৰ পূৰণ 100 সেন্টিমিটাৰ পূৰণ 100 সেন্টিমিটাৰ কিয় পাতিলো জানেনে কাৰণ মিটাৰৰ লগত সেন্টিমিটাৰ কটাকটি কৰিব নোৱাৰি হেকানে এই মিটাৰটোকো সেন্টিমিটাৰলৈ আমি লৈ গলো লৈ যোৱাৰ পিছত কেটা আমি 1ৰ পিছত কেটা শূন্য পালো চকচোন 6টা শূন্য পাইছেনে তেতিয়াহলে আমি কেটা পাম সৰু ঘনকৰ সংখ্যা পাম 10 টু দি পাৱাৰ 6 তাৰমানে সিমান সংখ্যক পাম উত্তৰটো কি হ'ব 10 টু দি পাৱাৰ 6 এলজেব্ৰাৰ দুটা অংক লৈ আহিছে এলজেব্ৰা বহুতে ভালো পায় বহুতে ভয়ও কৰে এটি a - b = 5 দি থৈছে a² + b² = 41 দি থৈছে তেন্তে a b মানটো কিমান হ'ব বুলি কৈছে এটি a - b যদি হোল স্কয়াৰ হয় নহয় তেতিয়াহলে a² + b² - twice ab পাম তেতিয়া মানে কি হ'ব a² + b² মানটো বহাই দিব পৰা যাব আৰু ab মানটো যেহেতু উলিয়াবলৈ দিছে হেতু আমি পাই গৈছো এতেকে আমি কি কৰিলো দুয়ো ফালে কিন্তু এফালে কৰিলে নহব দুয়ো ফালে হোল স্কয়াৰ কৰিব লাগিব a - b
টু হোল স্কুৱেৰ কৰিব লাগিব, তেতিয়া 5 টুকো হোল স্কুৱেৰ কৰিব লাগিব। তেতিয়া এইটো মানেতো এইটো পালোৱেই, লগত 5 স্কুৱেৰ মানে কি পালো 25 পালো। এতিয়া a স্কুৱেৰ প্লাছ b স্কুৱেৰ ঠাইত আমি 41 বহুৱাই দিলো আৰু মাইনাছ 2ab টো থাকক বাৰু, আৰু এইফালে 25টো আছে। এতিয়া আমি কি কৰিব পাৰো, 25টো আমি এইফালে লৈ আহো সংখ্যাখিনি, আৰু এইটো যিহেতু মাইনাছ হৈ আছে সমান চিনৰ সিফালে লৈ যাওঁ, তেতিয়া 2ab পালো আৰু 41 মাইনাছ 25 পালো 16, আৰু 2টো যিহেতু ইয়াত মাল্টিপ্লাই হৈ আছে সেইকাৰণে সমান চিনৰ ইফালে আহিলে ডিভাইড হৈ যাব। 2ৰে 16ক কাটিলে আমি 8 পাম। আনসাৰটো হ'ব 8। এইটো অংকটোলৈ আগবাঢ়িছো। এই অংকটো দেখি মই আপোনালোকক নিশিকোৱাকৈ থাকিব নোৱাৰিলো। মানে কি, যিসকলে অকণমান টান বুলি ভাবিছে চাবচোন দেই, x স্কুৱেৰ মাইনাছ 2x প্লাছ 1 ইকুৱেল টু 0। হা, আমাক উলিয়াব লাগে x কিউব মাইনাছ 1/x কিউবৰ মান কিমান। দেখি পেলাই কিজানি ভয় খাইছে ন, অকণমান চাবচোন। x স্কুৱেৰ মাইনাছ, এইটো আমি যদি 2ab বুলি বনাই লওঁ, 2x ইনটু 1, আৰু এই 1 to 1 স্কুৱেৰ, তাৰমানে আমি কি পালো, a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ ইকুৱেল টু কি হ'ব, a মাইনাছ b হোল স্কুৱেৰ নহ'ব জানো। a ঠাইত আছিলে x, b ঠাইত আছিলে 1 হোল স্কুৱেৰ হৈ গ'ল। এইফালে যিহেতু 0 সেইকাৰণে x মাইনাছ 1 ইকুৱেল টু 0 হ'ব। এতেকে x মাইনাছ 1টো সমান চিনৰ ইফালে লৈ গ'লেই হ'ল, আৰু x ইকুৱেল টু 1। যদি x ইকুৱেল টু 1 হয় তেতিয়াহ'লে 1/x ইকুৱেল টু কিমান হ'ব, ওপৰত 1টো আছে, xৰ ঠাইত আমি 1 বহাই দিলো, তেতিয়াহ'লে 1 পাম। তেতিয়াহ'লে আমাৰ x কিউবটো কি হ'ব, x কিউব মানে হ'ব 1 কিউব, আৰু 1/x মানেওতো আমি 1 পাইছো ন, এতিয়া সেইটো 1 কিউবেই হ'ব। 1 কিউব মানে 1 কিউব মানে 1, 1ৰ পৰা 1 গ'ল থাকিল 0। চাওকচোন কিমান উজু। মানে মানুহে কম ভয় খায় নে অংকবোৰ দেখিলে, কিন্তু ভয় খোৱা কথা জানো কওকচোন। অল দ্য বেষ্ট, আপোনালোকে ভালকৈ পৰীক্ষাটো দিব দেই, অকণো ভয় নাখাব, পৰাপক্ষত অংককেইটা কৰি থৈ আহিবচোন।